নমস্কাৰ, মই সীমাশ্ৰীয়ে আজি সীমাজ্যোতি ভ্লগ এণ্ড ৰেচিপি তৰফৰ পৰা ৰেচিপি বা ভ্লগ লৈ পেলাই ভিডিঅ'টো বনোৱা নাই। আজি এই ভিডিঅ'টো বনাইছোঁ কিছুমান মানুহৰ কমেণ্টক লৈ, আৰু সেই কমেণ্টবিলাক মোৰ ভিডিঅ'ত দিয়া নহয় বাৰু। সেই কমেণ্টবিলাক দিছিলে পংকী সন্দিকৈৰ মৃত্যুৰ বাতৰিৰ তলত দিয়া কমেণ্টবিলাক। এইকেইদিনটো ফেচবুক হওক, ইউটিউব হওক, মানে কেৱল পংকী সন্দিকৈৰ মৃত্যুৰ বাতৰিয়ে আহি আছে। বহুত ভিডিঅ' বনাইছে, আৰু মই এনেকুৱা ভিডিঅ' কেতিয়াও আগতে বনাই পোৱা নাই আৰু বনাম বুলি ভবাও নাছিলোঁ। কিন্তু কিছুমান কমেণ্ট দেখি পেলাই মোৰ মনত উদয় হোৱা প্ৰশ্নবিলাক লৈ পেলাই সেই ভিডিঅ'টো বনাইছোঁ। আৰু পংকী সন্দিকৈক গিৰীয়েকে যেনেকৈ হত্যা কৰিলে, ইমান কম বয়সীয়া ছোৱালী, তাতে আকৌ প্ৰেম বিবাহ কৰি পেলাই ইমান অকালতে মৃত্যুক আঁকোৱালি ল'লে। আৰু পংকী সন্দিকৈৰ গিৰীয়েকক আইনে উচিত শাস্তি দিয়ক, সেইটো কামনা কৰিছোঁ। আৰু পংকী সন্দিকৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু এতিয়া মোৰ মনত উদয় হৈ থকা প্ৰশ্নখিনি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, আৰু তাৰে কমেণ্টবিলাক ক'ব বিচাৰিছোঁ। বহুতে বেছিভাগ কমেণ্ট এনেকৈ আহি আছে, দুখীয়া ঘৰৰ ছোৱালী চাকৰিয়ালৰ তাত বিয়া দিবই নালাগে, আৰু যদি বিয়া দিয়ে তেনেকুৱা হ'বই। এইটো বাৰু কথা হ'ল নেকি? দুখীয়া ঘৰৰ ছোৱালী চাকৰিয়ালৰ তাত বিয়া দিয়াৰ কাৰণে এইটো হ'ল নেকি? আপোনালোকে কওক। পংকী সন্দিকৈৰ গিৰীয়েক আৰু তেনেকুৱা যিমান মেণ্টেলিটিৰ মানুহ আছে, মানুহক হত্যা কৰিব পৰা মানুহ আছে, সি চাকৰিয়াল বা সি ব্যৱসায় বা খেতিয়ক, যিয়ে পেচা নহওক, সেইটো পেচাগত সমস্যা নহয়, সেইটো হৈছে মেণ্টেলিটিৰ সমস্যা, মানসিক সমস্যা। সেইটো মানুহ এজনক মাৰি পেলোৱাটো সহজ কথা নহয়। আৰু যিয়ে মাৰিব পাৰিছে, সেইটো মানে তাৰ চাকৰি আছে কাৰণে মাৰিব পৰা নাই। সি আগৰ পৰাই তাইক ভাবি আছে যে এইজনী ছোৱালীক বিয়া পাতি নিলে আৰু এজনী ছোৱালীৰ লগত মই সম্পৰ্ক কৰিব পাৰিম। তাৰেপিছত সেনেকুৱাকৈ ভাবি পেলাই তাইক মাৰি পেলালে, আৰু বেলেগ ছোৱালীক ভাল পাইছিল। মানে ময়ো পাইছোঁ আৰু নিউজত বেলেগ ছোৱালীৰ লগত সম্পৰ্ক থকা আছিল আৰু ল'ৰাজন। এতিয়া কথা হ'ল, বহুত ডাঙৰ চাকৰিয়ালেও বহুত দুখীয়া ঘৰৰ ছোৱালীক বিয়া কৰায়, আৰু বহুত সুখত ৰাখিছে, বহুত বেছি সুখত ৰাখিছে। আৰু ছোৱালীজনীৰ ঘৰখন চোৱা উদাহৰণো আছে। জোৱায়েকবিলাকে ঘৰ চোৱা উদাহৰণো আছে। কাৰণ যদি টকা পইচা থকা বেছি টকা পইচা থকা মানুহৰ ঘৰত ছোৱালীজনীক বিয়া দিয়ে, আৰু তেতিয়া কিছুমান ল'ৰাই সেইখন ঘৰক চোৱাও উদাহৰণ আছে। বহুতে তেনেকুৱা কমেণ্ট কৰি থকা দেখি পেলাই ভাব হৈছে এইটো চাকৰি বা পেচাগত সমস্যা নহয়। আপোনালোকক কৈছোঁৱে, যিসকলে তেনেকুৱা কমেণ্ট কৰিছে, সেইটো পেচাক লৈ নহয়, সি অপৰাধীয়ে। সি যিয়ে নকৰক সি অপৰাধী, যি পেচাই নকৰক। আৰু কোন মাক বাপেকে নিবিচাৰিব যে ছোৱালীজনী ঘৰত যিখিনি অভাৱ পাইছে সেইখিনি বিয়া হৈ পেলাই তাই যাতে সেই অভাৱখিনি পাব লগা নহয়, সেই অভাৱখিনি দূৰ হওক। সেইকাৰণে অকণমান টকা পইচা থকা ল'ৰা এটাক বিয়া দিবৰ কাৰণে চব পিতৃ মাতৃয়ে ইচ্ছা কৰে। সেইটো যদিও কয় মানুহে মুখত, সেইটো চব পিতৃ মাতৃয়ে ইচ্ছা কৰে। কিন্তু কথা হ'ল যে চাকৰিটোৰ লগতে মানুহজনৰ চাব লাগে, সি কেনেকুৱা ধৰণৰ মানুহ। আৰু যেতিয়া প্ৰেম কৰি থাকে তেতিয়া কোনো মানুহ চিনি পাব নোৱাৰি সি ভাল নে বেয়া। প্ৰেম কৰি থকা সময়ততো সকলো ভাল, বেয়া গুণ দেখাই নাযায়। প্ৰেম কৰা সময়ত ল'ৰা হওক ছোৱালী হওক, যেতিয়া ভাল পাই থকা যায় তেতিয়াতো কোনো ধৰণৰ বেয়া গুণ দেখা নাযায়। আৰু যিমানখিনি ফটো চাইছোঁ মই পংকী সন্দিকৈৰ, বহুত সুখী যেনে লাগিছিল ল'ৰাজনৰ লগত। কিন্তু তাৰ ভিতৰত যে এটা নৰপিশাচ সোমাই আছে, সেইটো কল্পনাও কৰিব নোৱাৰি। আপোনালোকে কি ভাবে ক'ব এইখিনি কমেণ্টক লৈ। আৰু প্ৰেমক লৈ পেলাই কমেণ্ট কৰি আছে। প্ৰেম এটা স্বৰ্গীয় বস্তু, নহয়নে? বহুতেই ফেচবুকত প্ৰেম কৰিও বিবাহ হৈছে, আৰু ভালকৈও সংসাৰ চলাই আছে। আৰু ওচৰৰ জনা বুজা ল'ৰা এজনৰ লগত প্ৰেম কৰাৰ পিছতো বহুত নহ'ব লগা ঘটনা হৈ যায়, নহয় জানো? সেইকাৰণে প্ৰেমক লৈ পেলাইও
সেইটো মানে মানুহে বেয়াকৈ কমেণ্ট কৰি আছে। যদি আপোনালোকে এনেকুৱাকৈ কমেণ্ট দিয়ে তেনেহ'লে মানে মানুহে প্ৰেম কৰিবও ভয় কৰিব। সেইকাৰণে মানুহজনৰ উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ আৰু তাকে লৈ পেলাই আপোনালোকে দাবী জনাওক। কিন্তু মাক দেউতাকহালক ইমান বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ কোনো মাক বাপেকে ছোৱালী এজনীক, নিজে জন্ম দিয়া ছোৱালী এজনীক মৃত্যুৰ হাতত ঠেলি নিদিয়ে। মাক দেউতাকে বচাবহে চেষ্টা কৰে, মাৰি পেলাব চেষ্টা নকৰে। তেনেকুৱা কমেণ্ট নিদিব। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই পেলাই মোৰ কথাখিনিৰ লগত যদি মিল আছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু ভিডিঅ'টি ইমানতে সামৰিম। আৰু বংকী সন্দিকৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু লগতে তেখেতৰ স্বামী বুলি ক'বলৈও লাজ লাগিছে। স্বামী কেতিয়াও হত্যাকাৰী হ'ব নোৱাৰে। আৰু হত্যাকাৰীজনক, অপৰাধীজনক উচিত শাস্তি দিয়ক আইনে, তাকে কামনা কৰিছোঁ।